কংগ্ৰেছত অব্যাহত আছে ভয়ংকৰ খহনীয়া। এবাৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ দল ত্যাগৰ সিদ্ধান্ত বৰপেটাৰ সাংসদ আব্দুল খালেকৰ। নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ জাৰি কংগ্ৰেছ ত্যাগ কৰাৰ সিদ্ধান্ত আব্দুল খালেকৰ। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰগেলৈ খালেকে প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ। APCC সভাপতি ভূপেন বৰা আৰু অসমৰ তত্ত্বাৱধায়ক সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ বিৰুদ্ধে ক্ষোভ জাৰিলে আব্দুল খালেকে। মই পদত্যাগ পত্ৰ দিয়াটো সঁচা। দলৰ প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ পত্ৰটো দিয়াটো সঁচা। দলৰ ৰাজ্যিক সভাপতি আৰু AICC ইনচাৰ্জ জিতেন্দ্ৰ সিং, এই দুজনৰ বিৰুদ্ধে মোৰ স্পেচিফিক অভিযোগ আছে। কিন্তু পাৰ্টীৰ শীৰ্ষ নেতৃত্ব মোক কিছু অনুৰোধ কৰিছে, কিন্তু মই পদত্যাগ পত্ৰ দিয়াটো সঁচা। সেয়া আব্দুল খালেকৰ বক্তব্য। আনহাতে আব্দুল খালেকৰ পদত্যাগে স্বাভাৱিকতে জোকাৰি তুলিছে প্ৰদেশ কংগ্ৰেছত। সাংসদজনক বুজনি দিবলৈ তেওঁ হাতীগাঁৱৰ শেৱালি পথত থকা বাসগৃহত আজি উপস্থিত হ'লগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা। আব্দুল খালেকৰ ক্ষোভ থকা বুলি উল্লেখ কৰি ভূপেন বৰাই কয় যে পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰিব আব্দুল খালেকে। আব্দুল খালেকৰ খং আছিল, কিন্তু এতিয়া অলপ কমিছে। আব্দুল খালেকৰ অভিযোগ সন্দৰ্ভত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সৈতে আলোচনা কৰা হ'ব বুলিও উল্লেখ কৰিলে ভূপেন বৰাই। কাইলৈ ভিতৰত আব্দুল খালেকৰ সমস্যা সমাধান হ'ব বুলি মন্তব্য আগবঢ়ালে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিগৰাকীয়ে। আনহাতে আব্দুল খালেকক বুজনি দিবলৈ উপস্থিত হ'ল আব্দুল ৰছিদ মণ্ডল। ইয়াৰ বিপৰীতে কাইলৈ দিনৰ 11 বজালৈ অপেক্ষা কৰিব বুলি স্পষ্ট কৰি অসন্তুষ্ট সাংসদ আব্দুল খালেকে মন্তব্য আগবঢ়ালে সাংবাদিকৰ আগত। অৱশ্যে ছোনিয়া গান্ধীৰ ওপৰত সম্পূৰ্ণ আস্থা থকা বুলি মন্তব্য আগবঢ়ালে আব্দুল খালেকে। আহক এই সম্পৰ্কত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই কি ক'ব খুজিছে। এজন চিটিং MP যেতিয়া ডিপ্ৰাইভ হয়, তেতিয়া তেখেতৰ খং আৰু ক্ষোভ উঠাটো অত্যন্ত স্বাভাৱিক কথা। মই আজি 3 দিনৰ পৰা তেখেতক লগ পাবলৈ চেষ্টা কৰি আছিলোঁ। তেখেতৰ ফোন বন্ধ আছিলে আৰু আমাৰ দুজন জেনেৰেল ছেক্ৰেটাৰী ৰামান্না বৰুৱা, বিপুল গগৈ চেষ্টা কৰি আছিলে লগ পাবলৈ। তেখেতে মোৰ ওপৰতো খং, সেইকাৰণে তেখেতে হয়তো ফোনত মই যোগাযোগ কৰিব নোৱাৰাৰ কাৰণে আমি লগ কৰিব পৰা নাছিলোঁ। কিন্তু আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াক আমাৰ দলৰ প্ৰতিনিধি হিচাপে আহি তেখেতৰ সৈতে আলোচনাত মিলিত হৈছিলে। তাৰপাছতো তেখেতে যেতিয়া AICCলৈ পদত্যাগ পত্ৰ পঠাইছে বুলি গম পালোঁ, তেতিয়া মই লৰালৈকে তেখেতৰ ঘৰলৈ আহিছোঁ যে হুৰ মূৰকৈ একো সিদ্ধান্ত নল'ব, আমি আপোনাৰ খুব নিৰাময় কৰিম। আৰু আপুনি অকল MP MLAটো আমাৰ জীৱনৰ লক্ষ্য নহয়। আজি ময়োতো একো নাই, দলৰহে নেতৃত্ব দি আছোঁ। গতিকে খালেক ডাঙৰীয়াক আমাৰ প্ৰয়োজন আছে আৰু মোৰ বিশ্বাস যে মই কালি ৰাতিপুৱাৰ ভিতৰত আমি যে এটা চূড়ান্ত সিদ্ধান্ত লৈছোঁ খালেকক লৈ, সেইটো মই আপোনালোককো জনাম, খালেককো জনাম। আৰু মই খালেক ডাঙৰীয়াৰ লগতে তেওঁৰ যিবিলাক শুভাকাংক্ষী চবকে কৈছোঁ যে খালেকক আমাক লাগে, আৰু খালেকৰ প্ৰতি যিটো তেওঁৰ খুব বিশেষকৈ চিটিং MP হিচাপে সেইটো আমি নিৰাময় কৰিম। সেয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ বক্তব্য। আৰু কাইলৈ 11 বজালৈকে ডেডলাইন বান্ধি দিছে আব্দুল খালেকে। দেখা যাওক পৰৱৰ্তী পৰ্যায়ত কংগ্ৰেছৰ এই আভ্যন্তৰীণ যুঁজ কোন দিশে গতি কৰে।